নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। আছাম প্ৰফেচনেল একাডেমী ৰিক্ৰুইটমেণ্ট ডিটেইলছ। 1 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ MIS এক্সিকিউটিভ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু চেলাৰী দিয়া হ'ব 25,000 মান্থলি। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা MBA ডিগ্ৰী বিচৰা হৈছে আৰু জবটোৰ বাবে ফিমেলসকলে এপ্লাই কৰিব, মেল কেণ্ডিডেটসকলে এপ্লাই নকৰিব। 2 নম্বৰ পোষ্টটো হৈছে অফিচ কৰ্ডিনেটৰ। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চেলাৰী নিগচিয়েবল হ'ব। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে আৰু লগতে কম্পিউটাৰ নলেজ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। C নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট কাম অফিচ এক্সিকিউটিভ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 22,000 পাৰ মান্থ। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন জবটোৰ বাবে BCom বা MCom ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে আৰু লগতে জবটোৰ বাবে আপোনালোকৰ GST টেক্স ৰিলেটেড ৱৰ্কৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। এক্সপেৰিয়েঞ্চ মিনিমাম 3 years এটা চিমিলাৰ এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইয়াৰ লগতে দিয়া হৈছে কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। ইমেইলৰ ছাবজেক্ট লাইনত মেনশ্যন কৰিব। দ্য এপ্লিকেশ্যন শ্বুড ৰিচ দ্য অফিচ ভায়া মেইল অৰ অন অৰ বিফৰ 30 মাৰ্চৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব লাগিব। আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে। অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব আৰু জব লোকেশ্যন হ'ব আছাম প্ৰফেচনেল একাডেমী, উলুবাৰী, বৰা ছাৰ্ভিচ, গুৱাহাটী। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। চেলছ এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলছ এক্সিকিউটিভ আৰু চেলছ অফিচাৰ ফৰ কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড। বেনিফিট হিচাপে আপোনালোকে চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু PF ESIC এইবোৰ সুবিধা লাভ কৰিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ চলি আছে। 26 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে ইণ্টাৰভিউ চলি থাকিব। টাইম মৰ্ণিং 10 AM to 4 PM। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে বেলতলা তিনিআলি এবভ ইণ্ডিয়ান বেংক বিল্ডিং, 2nd floor, অপজিট, ৰাণী বাগান, গুৱাহাটী, আছাম। এই এড্ৰেছত ইণ্টাৰভিউ চলি থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ভিজন ইণ্টাৰনেশ্যনেল স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। ভিজন ইণ্টাৰনেশ্যনেল স্কুল যোৰহাট ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে TGT ইংলিছৰ পোষ্ট এটা মুকলি হৈছে। 2 নম্বৰ আৰ্ট এণ্ড ক্ৰাফ্ট পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 6,000 to 10,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট মেনশ্যন কৰা নাই আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে BA বা MA ইন কনচাৰ্ণ ছাবজেক্ট। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID এটা দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 28 মাৰ্চৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব আৰু যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। No TA উইল বি গিভেন ফৰ এপিয়াৰিং দ্য ইণ্টাৰভিউ। আৰু যদি অধিক কিবা আপোনালোকে জবকেইটাৰ বিষয়ে জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 7002475156। এই নাম্বাৰটোত আপোনালোকে মৰ্ণিং 9 AM to 4 PM ভিতৰত ৱৰ্কিং ডেইজত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড A নম্বৰতে অফিচ ষ্টাফ বিচৰা হৈছে। ছাউণ্ড মিক্সিং ইঞ্জিনিয়াৰ, ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, কাউন্সিলৰ, এডমিশ্যনছ, একাউণ্টেণ্টছ, ৱেব ডিজাইনাৰ, ছিষ্টেম এডমিন, DTP অপাৰেটৰ, CCTV অপাৰেটৰ, ফটোগ্ৰাফাৰ, ফুড এণ্ড বেভাৰেজ মেনেজাৰ, কুক, চাইনিজ এণ্ড কণ্টিনেণ্টেল, ছিকিউৰিটি গাৰ্ড, মেল ফিমেল। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে।
ইয়াৰ লগতে বি নম্বৰ পোষ্টটো হৈছে PGT টিচাৰ বিচৰা হৈছে ফিজিক্স কেমেষ্ট্ৰি সাইকোলজি দ্য কেণ্ডিডেট শুড বি পোষ্ট গ্ৰেজুৱেট ইন দ্য ৰেছপেক্টিভ ছাবজেক্ট পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব ৰেছপেক্টিভ ছাবজেক্টৰ লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব চি নম্বৰ পোষ্টটো হৈছে পাৰফৰ্মিং আৰ্টছ টিচাৰ্ছ ডান্স মডাৰ্ণ এণ্ড ক্লাছিকেল মিউজিক ইণ্ডিয়ান ক্লাছিকেল ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্টেল তাবলা গিটাৰ পিয়ানো ভায়লিন কীবৰ্ড ড্ৰামাটিক্স এণ্ড থিয়েটাৰ ইয়াৰ লগতে ডি নম্বৰ পোষ্টটো হৈছে কোচেছ ইনষ্ট্ৰাক্টৰ্ছ মেল ফিমেল গেমছ এণ্ড স্পৰ্টছ বেডমিণ্টন এণ্ড টেবুল টেনিছ দ্য কেণ্ডিডেট শুড হেভ ৰিলেভেণ্ট কোৱালিফিকেশ্যন ইন ৰেছপেক্টিভ ডিচিপ্লিনছ ই নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বা মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স আৰু প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব ইলিজিবিলিটি দ্য কেণ্ডিডেট শুড হেভ কোৱালিফিকেশ্যনছ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে আপোনালোকে ভালদৰে এইখিনি চাই ল'ব দ্য কেণ্ডিডেট শুড হেভ কোৱালিফিকেশ্যনছ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকক জববোৰৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব হায়াৰ এট্ৰেক্টিভ চেলাৰী ফৰ ডিজাৰ্ভিং কেণ্ডিডেট টু জইন আৱাৰ ডাইনামিক টিম অফ এডুকেশ্যন প্ৰফেশ্যনেলছ প্লিজ ৱাক ইন উইথ CV এণ্ড এ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 29 মাৰ্চ তাৰিখে ফ্ৰম টাইমটো দিয়া হৈছে মৰ্ণিং 9:30 AM পৰা 1:30 PM লৈকে ইণ্টাৰভিউ চলিব ৰেজিষ্ট্ৰেশ্যন টাইমিং 9 AM to 11 AM হ'ব আৰু এড্ৰেছটো দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুল নিয়েৰ এয়াৰপৰ্ট ৰোড নিয়েৰ LGBI এয়াৰপৰ্ট বৰঝাৰ গুৱাহাটী 781015 এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে আছাম ডাউনটাউন ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2025 এ নম্বৰ পোষ্টটো হৈছে প্ৰফেচাৰ পোষ্ট মুকলি হৈছে 10টা ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ দিয়া হৈছে মেডিকেল লেবৰেটৰী টেকন'লজি MLT 2টা পোষ্ট TEDM ECC OTTৰ বাবে 2টা পোষ্ট অপট'মেট্ৰিৰ 2টা পোষ্ট ৰেডিঅ'লজিৰ 2টা আৰু ডায়েলিচিছ টেকন'লজিৰ 2টা পোষ্ট মুকলি হৈছে জবকেইটাৰ বাবে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন ৰিলেভেণ্ট ছাবজেক্ট বিচৰা হৈছে লগতে PhD ডিগ্ৰী থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 10 years ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ৰিটায়াৰ্ড প্ৰফেচাৰসকলেও আপোনালোকে আবেদন কৰিব পাৰিব জবকেইটাৰ বাবে বি নম্বৰ পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচাৰ পোষ্ট মুকলি হৈছে 15টা ছাবজেক্ট ৱাইজ ভেকেঞ্চি মেডিকেল লেবৰেটৰী টেকন'লজি MLT 3টা TEDM ECC OTTৰ বাবে 3টা পোষ্ট অপট'মেট্ৰি 3টা আৰু ৰেডিঅ'লজি 3টা আৰু ডায়েলিচিছ টেকন'লজিৰ 3টা পোষ্ট মুকলি হৈছে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন ৰিলেভেণ্ট ছাবজেক্ট লগতে PhD ডিগ্ৰী থাকিব লাগিব এক্সপিৰিয়েঞ্চ 8 years অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইয়াৰ লগতে চি নম্বৰতে এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট মুকলি হৈছে 25টা ছাবজেক্ট ৱাইজ ভেকেঞ্চিবোৰ হৈছে মেডিকেল লেবৰেটৰী টেকন'লজি MLTৰ 5টা পোষ্ট TEDM ECC OTTৰ 5টা অপট'মেট্ৰিৰ 5টা পোষ্ট ৰেডিঅ'লজিৰ 5টা আৰু ডায়েলিচিছ টেকন'লজিৰ 5টা পোষ্ট মুকলি হৈছে কোৱালিফিকেশ্যন PG ইন ৰিলেভেণ্ট ছাবজেক্ট লগতে PhD ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ 0 to 1 year অফ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব মেইলত আপোনালোকৰ ডিটেইল ৰিজিউম আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব লাগিব মেইল আইডিটো দিয়া হৈছে মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব ইচ্ছুক প্ৰাৰ্থীসকলে 30 মাৰ্চৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম ধন্যবাদ